শংকৰ সংঘৰ যি অধিৱেশন চলি আছে আৰু তাত এটা যি সাংস্কৃতিক ৰেলী দেখিবলৈ পোৱা গ'ল আৰু সাংস্কৃতিক ৰেলীত এটা বিশেষ দৃশ্য মন কৰা দেখিবলৈ পোৱা গ'ল। তেওঁলোকে ইয়াত এনেধৰণে গাইছে। ভালেই ধুনীয়া হৈছে সুন্দৰ এখন ভাল লাগিছে আমাৰ 94 সংখ্যক মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন নাই আল্লাহ হিন্দু কি মুছলিম একে ফৰমান মোৰ মনত একেটি ভাৱ। এই শংকৰ সংঘৰ অধিৱেশনত দেখিব পোৱা গ'ল যে জিকিৰ গোৱা আৰু এটা ৰেলীত এটা বিশেষ পদক্ষেপ কৰিছে তেওঁলোকে যে হিন্দু মুছলমান সকলো ভাই ভাই এটা প্ৰদৰ্শন দাঙি ধৰিলে শংকৰ সংঘ অধিৱেশনৰ যি বিশেষ ৰেলী আৰু সেই ৰেলীত এইদৰে জিকিৰ গোৱা এটা দল এখন বাহনত জিকিৰ গাই থকা দেখিবলৈ পোৱা গ'ল যে যি শংকৰ আৰু আজানৰ দেশ এয়া প্ৰমাণ কৰিলে যি শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশনে আজিৰ এই বিশেষ কথাটো প্ৰমাণ কৰি দিয়ক। শংকৰ সংঘৰ যি অধিৱেশন চলি আছে আৰু তাত এটা যি সাংস্কৃতিক ৰেলী দেখিবলৈ পোৱা গ'ল আৰু সাংস্কৃতিক ৰেলীত এটা বিশেষ দৃশ্য মন কৰা দেখিবলৈ পোৱা গ'ল। তেওঁলোকে ইয়াত এনেধৰণে গাইছে। ভালেই ধুনীয়া হৈছে সুন্দৰ এখন ভাল লাগিছে আমাৰ 94 সংখ্যক মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন নাই আল্লাহ হিন্দু কি মুছলিম একে ফৰমান মোৰ মনত একেটি ভাৱ। এই শংকৰ সংঘৰ অধিৱেশনত দেখিব পোৱা গ'ল যে জিকিৰ গোৱা আৰু এটা ৰেলীত এটা বিশেষ পদক্ষেপ কৰিছে তেওঁলোকে যে হিন্দু মুছলমান সকলো ভাই ভাই এটা প্ৰদৰ্শন দাঙি ধৰিলে শংকৰ সংঘ অধিৱেশনৰ যি বিশেষ ৰেলী আৰু সেই ৰেলীত এইদৰে জিকিৰ গোৱা এটা দল এখন বাহনত জিকিৰ গাই থকা দেখিবলৈ পোৱা গ'ল যে যি শংকৰ আৰু আজানৰ দেশ এয়া প্ৰমাণ কৰিলে যি শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশনে আজিৰ এই বিশেষ কথাটো প্ৰমাণ কৰি দিয়ক। শংকৰ সংঘৰ যি অধিৱেশন চলি আছে আৰু তাত এটা যি সাংস্কৃতিক ৰেলী দেখিবলৈ পোৱা গ'ল আৰু সাংস্কৃতিক ৰেলীত এটা বিশেষ দৃশ্য মন কৰা দেখিবলৈ পোৱা গ'ল। তেওঁলোকে ইয়াত এনেধৰণে গাইছে। ভালেই ধুনীয়া হৈছে সুন্দৰ এখন ভাল লাগিছে আমাৰ 94 সংখ্যক মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন নাই আল্লাহ হিন্দু কি মুছলিম একে ফৰমান মোৰ মনত একেটি ভাৱ। এই শংকৰ সংঘৰ অধিৱেশনত দেখিব পোৱা গ'ল যে জিকিৰ গোৱা আৰু এটা ৰেলীত এটা বিশেষ পদক্ষেপ কৰিছে তেওঁলোকে যে হিন্দু মুছলমান সকলো ভাই ভাই এটা প্ৰদৰ্শন দাঙি ধৰিলে শংকৰ সংঘ অধিৱেশনৰ যি বিশেষ ৰেলী আৰু সেই ৰেলীত এইদৰে জিকিৰ গোৱা এটা দল এখন বাহনত জিকিৰ গাই থকা দেখিবলৈ পোৱা গ'ল যে যি শংকৰ আৰু আজানৰ দেশ এয়া প্ৰমাণ কৰিলে যি শংকৰদেৱ সংঘৰ যি অধিৱেশন সেই অধিৱেশনে আজিৰ এই বিশেষ কথাটো প্ৰমাণ কৰি দিয়ক।